মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে পঢ়া শুনা কৰি আছা। তোমালোকৰ বহুতে মোক কমেন্ট কৰিছিল বা সুধিছিল যে পৰীক্ষাৰ লিষ্ট কেতিয়া দিব বা তোমালোকৰ পৰীক্ষা কেতিয়া হ'ব, মেট্ৰিক পৰীক্ষা 2025 চনৰ। আজি মই এই ভিডিঅ'টো লৈ আহিছো। তোমালোক যিসকলে মেট্ৰিক পৰীক্ষা দিবা তোমালোকৰ বাবে ইম্পৰ্টেণ্ট হয়। তোমালোকৰ যিটো মেট্ৰিকৰ প্ৰেক্টিকেল এক্সামটো, সেই এক্সামটো 17 জানুৱাৰী 2025 পৰা 21 জানুৱাৰী 2025 লৈকে হ'ব। অৰ্থাৎ তোমালোকৰ 17 জানুৱাৰীৰ পৰা তোমালোকৰ পৰীক্ষা হ'ব, প্ৰেক্টিকেল এক্সাম। ঠিক আছে, তোমালোকে জানে প্ৰেক্টিকেল এক্সামত তোমালোকৰ মাৰ্কছ থাকে। চ' সেই পৰীক্ষাটো হ'ব। ইয়াৰ উপৰি তোমালোকৰ 22 জানুৱাৰী 2025 পৰা 27 জানুৱাৰী 2025 লৈকে তোমালোকৰ এই যিখিনি প্ৰেক্টিকেলৰ মাৰ্কছ এইখিনি সেৱাক জমা দিব লাগিব, অৰ্থাৎ এন্ট্ৰি কৰিব লাগিব পৰ্টেলত গৈ। গতিকে তোমালোকে প্ৰেক্টিকেল এক্সামৰ কথা যিহেতু গম পালা, গতিকে প্ৰেক্টিকেল এক্সামৰ পিছতে তোমালোকৰ কি হ'ব, মেট্ৰিক পৰীক্ষাটো হ'ব। গতিকে মেট্ৰিক পৰীক্ষাৰ বাবে এতিয়ালৈকে কোনো ধৰণৰ নটিফিকেশ্যন অহা নাই। তথাপিও তোমালোকে আগৰ বাৰৰ দৰেই তোমালোকে ভাবিব পাৰা যে ফেব্ৰুৱাৰী মাৰ্চৰ ভিতৰত, বিশেষকৈ ফেব্ৰুৱাৰী মাহত তোমালোকে মেট্ৰিক পৰীক্ষা হ'ব লাগে। ঠিক আছে, নটিফিকেশ্যন আহিলে মই জনাই দিম। ইয়াৰ উপৰি এটা প্ৰশ্ন আছে যে এবাৰ বহু ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিব নোৱাৰিব নেকি মেট্ৰিক পৰীক্ষা, সেইটোৰ ওপৰতো মই ক'ম। যে তোমালোকক কোৱা আছে, the candidate who have not appeared in any of the internal examination of the class 10, যেনে unit exam half yearly হওক বা প্ৰি বোৰ্ড এক্সাম, they will not be eligible for seat in the HSLC examination 2025। যিসকল ছাত্ৰ ছাত্ৰীয়ে মানে ইউনিট এক্স পৰীক্ষা নিদিয়ে বা হাফ ইয়াৰলি নিদিয়ে, প্ৰি বোৰ্ড নিদিয়ে, তেতিয়াহ'লে তেওঁলোকে এই পৰীক্ষাত বহিব নোৱাৰিব। এতিয়া বহুতৰ প্ৰশ্ন হৈছে যে কিছুমানৰ বিশেষ কাৰণত বা বেমাৰৰ কাৰণে হওক বা যে এটা পৰীক্ষা দিব নোৱাৰিলে, ইউনিট এক্স পৰীক্ষাই হওক বা তেনেকুৱা এটা পৰীক্ষা দিব নোৱাৰিলে, যে তেনেকুৱা ছাত্ৰ ছাত্ৰী অলপ চিন্তিত হৈ আছে যে পৰীক্ষাটো দিব পাৰিম নে নোৱাৰিম। তেনেকুৱা ছাত্ৰ ছাত্ৰী চিন্তা কৰাৰ কোনো কথা নাই। যিসকলে একেবাৰে নিদিয়ে আৰু যিবিলাকে ইউনিট এক্স পৰীক্ষা দিয়াই নাই, হাফ ইয়াৰলি পৰীক্ষা এটাও দিয়া নাই, তেনেকুৱা ছাত্ৰ ছাত্ৰীৰ কাৰণে অসুবিধা, বা যিবিলাকৰ প্ৰব্লেমৰ কাৰণে এটা পৰীক্ষা কিবা কাৰণত দিব নোৱাৰা হ'ল, তেনেকুৱা কোনো ধৰণৰ প্ৰব্লেম থাকিব নালাগে। ঠিক আছে, তোমালোকে বিদ্যালয়ত খবৰ ল'বা, ভালদৰে গম পাবা তোমালোকে। এতিয়া লগতে তোমালোকৰ সুবিধাৰ কাৰণে মই এটা কোৰ্চ লৈ আহিছো, ভাবিছো আৰু তোমালোকক আমি ডিচেম্বৰৰ পৰা ষ্টাৰ্ট কৰিম বুলি। যে যিটো আমাৰ MCQ থাকিব, MCQ যিহেতু এইবাৰ পাছ কৰিব লাগিব প্ৰতিখন চেপ্টাৰতে, গতিকে MCQ থকা চেপ্টাৰ কেইটা মেইনলি আমি মেথছে হওক বা চায়েন্সে হওক, ছ'চিয়েল চায়েন্সৰ আমি A to Z আমি কি কৰিম, কুৱেশ্যন এনচাৰ বিলাক প্ৰতিটো পাঠ একদম বিশ্লেষণ কৰি তোমালোকক পঢ়াম, যে একদম সম্পূৰ্ণ MCQ পঢ়াম। তোমালোকে চিন্তা কৰিব নালাগে, যাতে 50 মাৰ্কছৰ ভিতৰত আমি 50 মাৰ্কছে পাব পাৰো, তেনেকুৱাকে MCQ খিনি তোমালোকক প্ৰিপেৰেশ্যন কৰিম এইকেইদিনত। গতিকে তোমালোকে ক'ব পাৰা যে টাইম নাই, টাইম আছে, এইকেইদিন মই ধুনীয়াকৈ পঢ়াব পাৰিম ডিচেম্বৰৰ পৰা ষ্টাৰ্ট কৰিলে। ঠিক আছে, নোটছ বিলাকো দি দিম। গতিকে কোনোবাই যদি জইন হ'ব বিচাৰে, ষ্টুডেণ্ট হ'লেহে মই ক্লাছটো ষ্টাৰ্ট কৰিম। যিহেতু কোনোবাই যদি জইন হ'ব বিচাৰে, ক্লাছত যদি ল'ব বিচাৰে, ইমান দিন পঢ়া নহ'ল, এতিয়া ভাবিছা যে MCQ খিনিও কমচে কম যদি আমি পাছ কৰিব পাৰোঁ, ঠিক আছে, তেতিয়াহ'লে আমাৰ বহুত লাভ হ'ব। গতিকে MCQ খিনি আমি পঢ়াম বুলি ভাবিছো। যদি তোমালোকে ইচ্ছুক হয়, তেতিয়াহ'লে যিটো নাম্বাৰ দেখা পাইছে এই নাম্বাৰটো SMS কৰিবা। আমি ডিচেম্বৰ 1 তাৰিখ মানত ষ্টুডেণ্ট হ'লে কৰি দিম। ঠিক আছে, বাই।